টিয়কৰ মাছগুৰিত মুক্তিযোদ্ধা ইন্দ্ৰনাথ শৰ্মা স্মাৰক বক্তৃতানুষ্ঠান আৰু স্মাৰক গ্ৰন্থ উন্মোচন। টিয়কৰ মাছগুৰি সোণালী মইনা পাৰিজাতৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত বিশিষ্ট সমাজসেৱক মুক্তিযোদ্ধা তথা শিশুপ্ৰেমী ইন্দ্ৰনাথ শৰ্মাৰ 50 সংখ্যক মৃত্যু দিৱস উপলক্ষে মাছগুৰি মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত স্মাৰক বক্তৃতা প্ৰদান আৰু স্মাৰক গ্ৰন্থ উন্মোচনী এখনি সভা অনুষ্ঠিত হয়। সাম্প্ৰতিক সময়ত গ্ৰামাঞ্চলত শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সামাজিক অনুষ্ঠান আৰু সংগঠনসমূহৰ ভূমিকা শীৰ্ষক বিষয়ত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানটি পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি থানেশ্বৰ বৰুৱাৰ সভাপতিত্ব কৰে। উক্ত সভাতে স্মাৰক গ্ৰন্থ ইন্দ্ৰকাননৰ সুৰভিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে হেমনাথ চুতীয়াই। বিশিষ্ট শিক্ষাবিদ হেমেন ভট্টৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ত সাৰুৱা ভাষণ আগবঢ়াই সকলোকে আপ্লুত কৰি তোলে। বিশিষ্ট অতিথি হিচাপে অলকানন্দ চুতীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকি প্ৰবীণ মুক্তিযোদ্ধাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। সভাৰ আৰম্ভণিতে ইন্দ্ৰনাথ শৰ্মাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। মাছগুৰি অঞ্চলৰ বিশিষ্ট সমাজসেৱক শিশুপ্ৰেমী ইন্দ্ৰনাথ শৰ্মাদেৱৰ 50তম মৃত্যুৰ বাৰ্ষিকীৰ উপলক্ষে এইবাৰ মাছগুৰি মধ্য ইংৰাজী বিদ্যালয়ত পৰিয়ালটিৰ সহযোগত মাছগুৰি সোণালী মইনা পাৰিজাতৰ উদ্যোগত এখনি স্মাৰক বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয়। তেখেতৰ যি সমাজ সংগঠনৰ ভূমিকা, অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক ভেটি গঢ়াৰ তেখেতৰ সেই সময়ৰ যিটো ভূমিকা, সেই ভূমিকা আজি আমাৰ এই অঞ্চলবাসীয়ে কৃতজ্ঞ হৈ পৰিছে আৰু সেয়েহে পৰিয়ালটিৰ সহযোগত বৃহত্তৰ এই অঞ্চলবাসীয়ে আজি তেখেতৰ 50 বছৰীয়া মৃত্যুৰ বাৰ্ষিকীত এখনি স্মাৰক সভা আয়োজন কৰি তেখেতৰ গুণানুকীৰ্তন যাতে উঠি অহা প্ৰজন্মক আগবঢ়াই নিব পাৰি সেই উপলক্ষে আজি এই সভাখন মুখ্যতঃ আয়োজন কৰা হৈছে। আজিৰ এই সভাত স্মাৰক গ্ৰন্থভাগী উন্মোচন কৰিছে শিশুপ্ৰাণ শ্ৰীযুত হেমনাথ চুতীয়া ছাৰ। আজি নিৰ্দিষ্ট বিষয়টিৰ ওপৰত স্মাৰক বক্তৃতা প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত হৈছে বিশিষ্ট শিক্ষাবিদ হিমেন ভট্টাচাৰ্য ছাৰ। লগতে সেই সময়ৰ বিভিন্ন সমাজ সংগঠনত জড়িত হৈ পৰা তেখেতৰ অনুৰাগী বিশিষ্ট পুৰোধা ব্যক্তিসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি সঁচাকৈ অতি ধন্য হৈ পৰিছোঁ তেখেতসকলৰ পদধূলা সেৱা কৰিবলৈ পাই। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।